কথাই কথা কয় নহয় যে আনৰ বাবে কুঁৱা খান্দিলে সেই কুঁৱাত নিজেই বুৰি পিচলি পৰে। কথাই সেইটোৱেই আজি প্ৰমাণ দেখুৱালে হিমন্ত মামাই। বহুদিন ধৰি গৌৰৱ গগৈৰ পিছে পিছে লাগি আছে। গৌৰৱ গগৈ বোলে পাকিস্তানৰ এজেণ্ট। গৌৰৱৰ মাইকী বোলে পাকিস্তানৰ নাগৰিকত্ব লৈ থৈছে। আৰু বৰ্তমান এতিয়া ইলেকশ্যনৰ আগতে ওলাই গ'ল তেওঁৰ মাইকী এতিয়া ডুবাইৰ নাগৰিকত্ব লৈছে, আমেৰিকাৰ নাগৰিকত্ব লৈছে, 3টা ৰাষ্ট্ৰৰ নাগৰিকত্ব লৈ থৈছে। বাহ, 52,000 কোটি টকাৰ ইনভেষ্ট কৰিছে কোম্পানীত। বাপৰে বাপ, বিদেশী কোম্পানী। ইমান টকা ক'ৰ পৰা আহিল মামা? এতিয়া মানুহজন ইমানেই পেচত পৰিছে হিমন্ত বিশ্ব শৰ্মাই যে এই কথাটো উঠাব লাগিছিলে কংগ্ৰেছে ইলেকশ্যনৰ পিছত। ইলেকশ্যন আগত উঠাই দিলে মাথা গৰম হৈ গ'ল। এতিয়া পাছপৰ্টৰ পিছে লাগি আছে। এই যে 52,000 কোটি টকা যে ইনভেষ্ট কৰা হৈছিলে সেই টকা ক'ৰ পৰা আহিলে সেই কথা নকয়, কিন্তু পাছপৰ্ট জালিয়াতি ওলাইছে বুলি কৈ আছে, পাছপৰ্ট ভুৱা বুলি এতিয়া কৈ আছে, কিন্তু টকাৰ বিষয়ে নকয়, কোম্পানীৰ বিষয়ে কোনেও নকয়।